গৰুৰ ভৰিৰ খুৰাৰ তলৰ মাটি লৈ আনি কৰক এই কাম পাব চমৎকাৰী লাভ। গতিকে বন্ধুসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ কৃপাত আপোনালোক ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰি আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টি কিন্তু অধিক গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি স্কিপ নকৰি শেষ পৰ্যন্ত চাই গৈ থাকক আৰু কমেণ্টত লিখক ৰাধে ৰাধে। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, বেদ পুৰাণতো গৰুৰ মহিমাৰ কথাই কোৱা হয়। এই গাই বা গৰুক ৰক্ষা কৰিবৰ বাবে স্বয়ং ভগৱান আহে। গায়ে হওক, গায়ত্ৰীয়ে হওক বা গংগাই হওক, এই তিনিওৱে আমাৰ ধৰ্মত বহুতো মহত্ব ৰৈছে। এই গৰুত 33 কোটি দেৱতাৰ বাস মানা হয় আৰু গৰু মাতাক কোৱা হয় অন্নপূৰ্ণা কামধেনু। লগতে যিসকলে গৰু মাতাৰ সেৱা কৰে, কোৱা হয় যে তেওঁলোকৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হৈ উঠে। এই গৰু মাতাক সেৱা কৰা জনে সকলো দেৱী দেৱতাৰেই আশীৰ্বাদ লাভ কৰে। লগতে সেই ব্যক্তিৰ জীৱনত চলি থকা সমস্যাৰ সমাধানৰো পথ মিলে। কোৱা হৈছে যিখন ঘৰত গৰু মাতাৰ সেৱা কৰা হয়, গৰু মাতা ভৰিৰ খুৰাৰ তলৰ মাটিৰ পূজা কৰা হয়, সেই ঘৰৰ পৰা বাস্তুদোষ নিজেই দূৰ হৈ উঠে। এই গৰু মাতাৰ সেৱা কৰা বা পূজা কৰিলে যে অকল বাস্তুদোষেই দূৰ হয় এনে নহয়, নৱগ্ৰহৰো দোষ শান্ত হয়। জ্যোতিষ মতে গধূলি সময়ক বিবাহৰ বাবে সৰ্বোত্তম মানা হৈছে আৰু এই গৰু মাতাৰ পৰাই মনুষ্যৰ গোত্ৰৰ স্থাপনা হৈছিল। গৰু মাতাই অন্নপূৰ্ণা কামধেনু আৰু মনৰ কামনাক পূৰ্ণ কৰাব পাৰে। লগতে গৰু মাতাৰ এটা চকুত সূৰ্য আৰু আনটো চকুত চন্দ্ৰদেৱৰ বাস মানা হৈছে। জন্ম পত্ৰিকাত যদি সূৰ্য ও চন্দ্ৰমা দুৰ্বল বা কমজোৰ স্থিতিত থাকে, তেন্তে গৰু মাতাৰ চকু বা নেত্ৰ মনুষ্যই দৰ্শন কৰিব লাগে। ইয়াৰ দ্বাৰা লাভপ্ৰাপ্তি হয়, কাৰণ গৰু মাতাৰ চকুত প্ৰকাশস্বৰূপ ভগৱান সূৰ্য তথা জ্যোৎস্নাৰ অধিষ্ঠাতা চন্দ্ৰদেৱৰ নিবাস মানা হৈছে। এই গৰুৰ খুৰাত নাগদেৱৰ নিবাস মানা হয়। গৰু মাতাৰ চৰণৰ ধূলিক অৰ্থাৎ গৰু খুৰাৰ তলৰ যি মাটি বা ধূলি তাক ক্ষীৰত ধাৰণ কৰিলে মানা হয় যে তেওঁ তীৰ্থ জলেৰে স্নান কৰিলে সকলো পাপ নাশ হয়। আৰু যদি কোনোৱে গৰু মাতাৰ পাছফাল বা ভৰি বা খুৰা দৰ্শন কৰে, তেন্তে তেনেলোকৰ অকাল মৃত্যু কেতিয়াও নাহে। গৰু নেজত হনুমানজীৰ বাস মানা হয়। য'ত এই গৰু মাতাই বিচৰণ কৰে, কোৱা হৈছে তেনে ঠাইলৈ সাপ বিচ্ছু নাহে। গৰু মাতাৰ গোবৰত লক্ষ্মী মাৰ নিবাস মানা হৈছে। গতিকে গৰুৰ গোবৰেৰে নিৰ্মিত ধূপৰ সামগ্ৰী ঘৰ বা দোকানত জ্বলাই অৱশ্যেই ফুৰাব লাগে। ইয়াৰ ফলত বাতাৱৰণ শুদ্ধ হয় আৰু নিগেটিভ এনাৰ্জি দূৰ হয় আৰু মা লক্ষ্মী সেই স্থানত নিবাস হয়। তন মন ধনেৰে যিয়ে গৰু মাতাৰ সেৱা কৰে, তেনেলোকৰ বিপদ আপদ গৰু মাতাই নিজেই দূৰ কৰায়। যিখন ঘৰত সকলোতকৈ প্ৰথমেই বনোৱা ৰুটিটি গৰু মাতাক খাবলৈ দিয়ে, সেইখন ঘৰলৈ কেতিয়াও দুখ কষ্ট আহিব নোৱাৰে, দুৰ্ভাগ্য দূৰ হয়। লগতে গৰম দিনত গৰু মাতাক পানী বেছি খুৱাব আৰু ঠাণ্ডাৰ দিনত গুড় বেছিকৈ খুৱাবলৈ লাগে। কোনো ঘৰত মাংগলিক কাৰ্য হ'লে গৰু মাতাৰ নামত অলপ ভোজন অৱশ্যেই ৰাখিব লাগে। আৰু গৰু মাতাৰ লগত যুক্ত বস্তু আমি ঘৰত সদায় ব্যৱহাৰ কৰিব লাগে, যেনে গৰু গাখীৰ, গৰু মূত্ৰ, গৰু গোবৰ, ঘিউ, দৈ, যাক আমি পঞ্চগব্য বুলি কওঁ। নহ'লে কোনো পূজাপাঠ বা যজ্ঞ সফল মানা নহয়, কাৰণ এই গৰু মাতাৰ গাখীৰত সকলো গুণতত্ত্ব মজুত থাকে। বহু প্ৰকাৰ ৰোগ দূৰ কৰাৰ ক্ষমতা আছে। আপোনালোকক জনাওঁ যে ৰাছিয়া এক ৰিচাৰ্চত কোৱা হৈছে যে গৰু গাখীৰত ৰেডিঅ' বিকিৰণক ৰাখিব পৰা ক্ষমতা আছে। ইয়াৰ অৰ্থ হ'ল আজিকালি যি ঠায়ে ঠায়ে টাৱাৰ বহাইছে, তাৰ পৰা যি ৰেডিয়েশ্যন হ'ব পাৰে, সেয়া গাখীৰ খালে ৰেডিয়েশ্যনে সহজে আপোনাক প্ৰভাৱিত কৰিব নোৱাৰে। অকল এয়াই নহয়, পঞ্চগব্যই বিভিন্ন প্ৰকাৰৰ ৰোগ দূৰ কৰে। বন্ধুসকল, বাৰু যি কি নহওক,
এতিয়া জানো আহক গৰু মাতা খুৰাৰ তলৰ মাটিয়ে আপুনি কি আৰু কেনেকৈ উপায় কৰিব ইয়াৰ বিষয়ে। বন্ধুসকল, ইয়াৰ বাবে কি কৰিব? ঘৰৰ গৰু মাতাৰ খুৰাৰ তলৰ যি মাটি তাক ল'ব লাগিব। এই গৰু খুৰাৰ তলৰ মাটিৰ প্ৰয়োগৰ দ্বাৰা চমৎকাৰী লাভ পোৱাটো হয় সম্ভৱ। এই উপায়টো আপুনি যিকোনো দিনতেই কৰিব পাৰে, তথাপি জন্মাষ্টমীৰ দিনা কৰাটো বেছি লাভজনক হয়। ইয়াৰ বাবে আপুনি ঘৰৰ গৰু যি ঠাইত ৰাখি থয় তাৰ ভৰিৰ তলৰ অৰ্থাৎ খুৰাৰ তলৰ অলপ মাটি আপুনি লৈ আনি অলপ গংগাজল ছেটিয়াই ইয়াৰ পাছত তাক লাডু কৰি ল'ব আৰু এখন প্লেটত থৈ সন্মুখত ৰাখি 3 বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰিব। ইয়াৰ পাছত সেই মাটিখিনি উঠাই আপুনি এটা তামৰ তাবিজত ভৰাই বিচনাত গাৰুৰ তলত ৰাখি শুই দিব। বিশেষকৈ যিসকল শিশুৰ পঢ়াত মন নবহে, পাহৰি যোৱাৰ দৰে হয়, তেওঁলোকৰ বাবে ই হ'ব এক ৰামবান উপায়। লগতে যদিহে কোনো লোকৰ ব্যৱসায় নচলে, গৃহকিলেশ ঘৰত হৈ আছে, তেনেলোকে পাছৰ দিনা ইয়াক ডিঙিত ধাৰণ কৰিব। আৰু যদি তেওঁ শিশু হয় তেন্তে তেওঁক ঠিক এইদৰেই কামটো কৰি পাছৰ দিনা ডিঙিত ধাৰণ কৰাব। যদি আপুনি জন্মাষ্টমীৰ দিনা এই উপায়টো কৰে তেন্তে এনেকৈ কৰিব। গধূলিৰ সময়ত গৰুৰ ভৰি খুৰাৰ তলৰ অলপ মাটি তুলি লৈ আহি এটা বাটিত অলপ গংগাজল ছেটিয়াই ৰাখি থৈ দিব আৰু ৰাতি 11 বজাৰ পৰা 12 বজাৰ ভিতৰ সময়ছোৱাত সেই বাটিটোৰ সন্মুখত ৰাখি 3 বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰিব আৰু মাটিখিনি হাতত লৈ এটা তামৰ বা ৰূপৰ তাবিজত ভৰোৱাৰ আগত এই মন্ত্ৰটি এবাৰ জপ কৰি তাৰ পিছত তাবিজত সুমুৱাই দিব। মন্ত্ৰটি হৈছে ওম ক্লীম কৃষ্ণায় নমঃ। ইয়াৰ পাছত শিশু হ'লে বা যিজনৰ ব্যৱসায়ত সমস্যা বা গৃহকিলেশ হৈ আছে, সেইজনে শোৱাৰ সময়ত বিচনাত গাৰুৰ তলত ৰাখি শুই দিব আৰু পাছৰ দিনা উঠি ডিঙিত ধাৰণ কৰিব। এই উপায়টিৰ দ্বাৰা আপুনি ইয়াৰ চমৎকাৰী ফল অৱশ্যেই দেখিবলৈ পাব। কিন্তু যি উপায় নকৰক কিয়, সম্পূৰ্ণ বিশ্বাস সহিত ভক্তি ও শ্ৰদ্ধাৰে কৰিলে ইয়াৰ ফল আপুনি অৱশ্যেই পাব। গতিকে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখি থৈ যাওক জয় শ্ৰীকৃষ্ণ। আজিলৈ ইমানেই, পুনৰ আকৌ লগ পাম। ধন্যবাদ।